নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি 13 নং অধ্যায়টো সমাপ্ত কৰিলো আৰু আজি আমি পুনৰ লগ হৈছো এটা নতুন অধ্যায়তে যাৰ নাম ব্যৱহাৰিক জ্যামিতি ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মন গৈছে নিশ্চয় যে এই ব্যৱহাৰিক জ্যামিতিটো কি তা শিকিবলৈ আহা তেন্তে এই ব্যৱহাৰিক জ্যামিতিৰ বিষয়ে আমি কিছু কথা আলোচনা কৰো আৰু শিকিলো এই ব্যৱহাৰিক জ্যামিতিত আমি কি কি সজুলি ব্যৱহাৰ কৰিম আৰু কোট আমি এই ব্যৱহাৰিক জ্যামিতি ব্যৱহাৰ কৰি আহিছো আৰু জ্যামিতিনো আসলতে কি তাৰ বিষয়ে ইয়াতে আমি শিকিম আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা যে জ্যামিতিনো কি ব্যৱহাৰিক জ্যামিতি জনাৰ আগতে আমি জ্যামিতিটো কিনো হেতু কথা জানিব লাগিব জ্যামিতি হৈছে কোনো ৰেখা বা কোণ বা কোনো এটা আকৃতি হেয়াই হৈছে আসলতে জ্যামিতি আৰু এই আকৃতিবোৰ তুমি কেনেদৰে নিৰ্মাণ কৰিবা কেনেদৰে বনাবা বা কেনেদৰে আঁকিবা তাক বিভিন্ন ধৰণৰ সজুলি ব্যৱহাৰ কৰি হেয়াই হৈছে ব্যৱহাৰিক জ্যামিতি ইয়াত কি দিছে চাওহাচোন জ্যামিতিয়ে আমাক কয় ৰেখা কোণ আকৃতি আদিৰ বিষয়ে আকৌ যদি চোৱা আৰু ব্যৱহাৰিক জ্যামিতিয়ে এই আকৃতিবোৰৰ নিৰ্মাণৰ বিষয়ে কয় এনে ধৰণৰ আকৃতিবোৰ তোমালোকে নিশ্চয় দেখিছা বিভিন্ন চিত্ৰাঙ্কন প্ৰতিযোগিতাত বা চিত্ৰ অঙ্কন কৰোতে তোমালোকে এনে ধৰণৰ আকৃতি আজিলৈ ব্যৱহাৰ কৰি আহিছা তেনেহলে এই ব্যৱহাৰিক জ্যামিতিটোৰ প্ৰভাৱ তোমালোকে নিশ্চয় বুজি পাইছা আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল এই ব্যৱহাৰিক জ্যামিতিত কি কি সজুলিনো ব্যৱহাৰ হয় আৰু কি কি সজুলি আমি কোন কোন ক্ষেত্ৰত ব্যৱহাৰ কৰিম তাকে জানো আমাক দিছে নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া কিছুমান সজুলি প্ৰথমতে আমাক দিছে ৰুল মাৰি বিষয়ে ৰুল মাৰি যাক আমি সাধাৰণতে কি বুলি কওঁ স্কেল বুলি কওঁ অসমীয়াত ইয়াৰ ভাল শব্দটো হৈছে ৰুল মাৰি আহাচোন ৰুল মাৰিনো কি তাৰ বিষয়ে কি কৈছে জানিলো ইয়াত কৈছে যে ৰুল মাৰি হৈছে পোন আঁচ আঁকিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি জ্যামিতি বাকচত থকা কাষৰ চিত্ৰত দেখুৱাৰ দৰে সজুলি বিধকে আমি কি বুলি কওঁ ৰুল মাৰি বুলি কওঁ আৰু এই সজুলি বিধৰ এটা দাঁতিত সেন্টিমিটাৰ মিলিমিটাৰ দাগ কটা থাকে আৰু আনটো দাঁতিত ইঞ্চিৰ দাগ কটা থাকে এই সজুলি বিধক আমি স্কেল বুলিও কওঁ কি বুলি কওঁ স্কেল বুলিও কওঁ ইয়াৰ সহায়ত আমি ৰেখাখণ্ডৰ দৈৰ্ঘ্য জুখিব পাৰো বা জুখিব পাৰি ইয়াত তোমালোকে চিত্ৰ এটা দেখিছা এই চিত্ৰটো হৈছে ৰুল মাৰি চিত্ৰ যাক আমি বহিত যেতিয়া মাৰ্জিন টানো তেতিয়াও ব্যৱহাৰ কৰো বা কোনো এটা ৰেখাৰ জোখ লোৱাতেও আমি ব্যৱহাৰ কৰো ৰেখা বা ৰেখাখণ্ডৰ যেতিয়া আমি জোখ নিৰ্ণয় কৰিম তেতিয়াও আমি ৰুল মাৰি ব্যৱহাৰ কৰি আহিছো নহয় জানো ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে কৈছে যে আমি কোড ব্যৱহাৰ কৰো ৰুল মাৰি পোন আঁচ আঁকিবলৈ ব্যৱহাৰ কৰো ৰুল মাৰি সাধাৰণতে দুটা দাঁতি থাকে এই দাঁতি দুটাত এটা দিশত কি থাকিব মিলিমিটাৰ আৰু সেন্টিমিটাৰ থাকিব আৰু এটা দিশত কি থাকিব ইঞ্চিত থাকিব ইয়াত তোমালোকে দেখা পাবা যত তোমালোকৰ এই সৰু ৰুল মাৰিডালত ইয়াৰ পৰা ইয়ালৈকে যত 15 লৈকে আছে তাত সেন্টিমিটাৰ আৰু মিলিমিটাৰৰ দাগটো কটা থাকে আকৌ তাৰ বিপৰীত দিশত যত 6 লৈকে থাকে তাত ইঞ্চিৰ দাগটো কটা থাকে তোমালোকে এতিয়া গম পালা নহয় ৰুল মাৰি আমি ক'ত ব্যৱহাৰ কৰো যে কোনো আঁচ পোনকৈ আঁকিবলৈ আমি ৰুল মাৰি ব্যৱহাৰ কৰো কোনো এডাল ৰেখা নিৰ্দিষ্ট জোখত অঙ্কন কৰিবলৈ আমি ৰুল মাৰি ব্যৱহাৰ কৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল লগতে আমাক কি কৈছে যে সেন্টিমিটাৰ মিলিমিটাৰ দাগ কটা থাকে ৰুল মাৰিত আৰু লগতে এটা দিশত থাকে ইঞ্চিৰ দাগ কটা থাকে বুলি কৈছে আৰু ইংৰাজীত আমি ৰুল মাৰি কি বুলি কওঁ স্কেল বুলি কওঁ আৰু লগতে শেষত দিছে যে ৰেখাখণ্ডৰ জোখ লোৱাৰ কাৰণে আমি ৰুল মাৰি ব্যৱহাৰ কৰো তাৰ পিছত আমাক কি সজুলিৰ বিষয় দিছে চাও আহাচোন ইয়াত আমাক চিত্ৰত এটা ৰুল মাৰি অঙ্কন কৰি দিছে আৰু ইয়াত অন্য এটা চিত্ৰ দিছে তোমালোকে জানানে ইয়াৰ নাম হৈছে ত্ৰিকোণী আহাচোন তেনেহলে আমি এতিয়া এই ত্ৰিকোণীৰ বিষয়ে কিছু কথা আলোচনা কৰিম আহা সাধাৰণতে জ্যামিতি বক্সটো যেতিয়া আমি খুলো বা জ্যামিতি বক্সটো তোমালোকৰ জ্যামিতি বক্সত বাকচত দুটা এনে ধৰণৰ আকৃতিৰ সজুলি দেখা পাবা সেই জ্যামিতি বাকচটোত থকা এই এনে ধৰণৰ আকৃতি বা ত্ৰিভুজ আকৃতিৰ এই যি দুটা সজুলি দেখা পাইছা এই সজুলিটোৰ নামটোই হৈছে ত্ৰিকোণী জ্যামিতি বাকচত দুই ধৰণৰ ত্ৰিকোণী থাকে এটা হৈছে 45 ডিগ্ৰী ত্ৰিকোণী আৰু এটা হৈছে 30 ডিগ্ৰী ত্ৰিকোণী মন কৰিবা এই যেটো 45 ডিগ্ৰীৰ
বা 45 ডিগ্ৰীৰ যিটো ত্ৰিকোণী তাত তুমি তিনিটা কোণ দেখা পাবা এটা কোণ এইটো ইয়াতে এটা কোণ আৰু এইটো কোণ এই কোণটো মন কৰিবা কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী হৈ থাকে এই কোণটো কিমান ডিগ্ৰী হৈ থাকিব 90 ডিগ্ৰী হ'ব তেনে ধৰা এই যিটো কোণ আছে এই কোণটো তুমি দেখা পাবা 45 ডিগ্ৰী আকৌ এইটো দেখা পাবা 45 ডিগ্ৰী আৰু তিনিটা যোগ কৰিলে তোমালোকে কিমান পাবা 180 পাবা আকৌ 30 ডিগ্ৰী যিটো ত্ৰিকোণী আছে সেই ত্ৰিকোণীটোত তোমালোকে দেখা পাবা এটা দিশে কিমান থাকিব 30 ডিগ্ৰী থাকিব ইয়াত যদি চোৱা ইয়াত কিমান থাকিব 90 ডিগ্ৰী থাকিব আৰু বাকি দিখন এটা তোমাৰ কিমান থাকিব যিটো সৰু আছিলে সৰু থকাটোত কিমান হ'ব 30 ডিগ্ৰী হ'ব আৰু যিটো অলপ ডাঙৰ আছিলে ডাঙৰ থকাটোত কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব অৰ্থাৎ 30 ডিগ্ৰী থকা ত্ৰিকোণীটোত কি ডিগ্ৰী থাকে 30 ডিগ্ৰী থাকিব 60 ডিগ্ৰী থাকিব আৰু 90 ডিগ্ৰী থাকিব এটো থাকিব 30 ডিগ্ৰী ত্ৰিকোণীত আকৌ যিটো 45 ডিগ্ৰী ত্ৰিকোণী তাত থাকিব 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী তো এই তিনটা কোণ আমি 45 ডিগ্ৰী ত্ৰিকোণীত পাও তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল এই ত্ৰিকোণীৰ বিষয়ে আমাকনো কি কৈছে পঢ়ি চাও আৰু বুজিবলৈ চেষ্টা কৰো জ্যামিতি বাকচত ছবিত দেখুৱাৰ দৰে ত্ৰিভুজ আকৃতিৰ দুপাত সজুলি থাকে এই দুপাতক আমি কি বুলি কওঁ ত্ৰিকোণী বুলি কওঁ কি বুলি কওঁ ত্ৰিকোণী বুলি কওঁ ইয়াত এপাত ত্ৰিকোণীত কি কোণ থাকে 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণ থাকে এই পাতক 45 ডিগ্ৰী ত্ৰিকোণী বুলি কোৱা হয় আন পাতৰ কোণ তিনিটা ক্ৰমে 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এই পাতক আমি 30 ডিগ্ৰী ত্ৰিকোণী বুলি কোৱা হয় ত্ৰিকোণী দুপাতৰ সহায়ত আমি কি কৰো লম্ব ৰেখা আৰু সমান্তৰাল ৰেখা অঙ্কন কৰিব পাৰো তো ত্ৰিকোণী ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো লম্ব ৰেখা অঙ্কন কৰিব পাৰো আৰু কি কৰিব পাৰো সমান্তৰাল ৰেখা অঙ্কন কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাইছা যে কেনে ধৰণে আমি ত্ৰিকোণীবোৰ ব্যৱহাৰ কৰিব পাৰো আৰু কোন ক্ষেত্ৰত আমি ত্ৰিকোণীবোৰ ব্যৱহাৰ কৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি দিয়া আছে আমি চাও এইবাৰ আমাক কৈছে কাটা কম্পাছৰ কথা তোমালোকে জ্যামিতি বক্সত এনে ধৰণৰ এটা সজুলি নিশ্চয় দেখিছা নিশ্চয় এই সজুলিটোৰ নামটোৱে হৈছে কাটা কম্পাছ ইয়াত দুটাকৈ জোং থাকে যদি তোমালোকৰ আইৰণৰ হয় আইৰণৰে দুটা জোং থাকিব আৰু এইটো নামটো কি বুলি কোৱা হয় কাটা কম্পাছ বুলি কোৱা হয় আৰু এই কাটা কম্পাছৰ বিষয়ে আমাক কি কৈছে চাও আহাচোন ইয়াত চোৱা ইয়াত কৈছে যে তলৰ চিত্ৰত দেখুৱা সজুলিবিধ হল কাটা কম্পাছ কি কম্পাছ কাটা কম্পাছ ইয়াৰ সহায়ত ৰেখাখণ্ডৰ দীঘৰ তুলনা কৰিব পাৰি এডাল নিৰ্দিষ্ট ৰেখাখণ্ডৰ সমান দৈৰ্ঘ্যৰ আন এডাল ৰেখাখণ্ড আঁকিবলৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি অৰ্থাৎ আমি কাটা কম্পাছ ক'ত ব্যৱহাৰ কৰো যে যেতিয়া কোনো এটা নিৰ্দিষ্ট ৰেখাখণ্ডৰ বা দুডাল ৰেখাখণ্ডৰ যদি আমি তুলনা কৰিব লাগে কাটা কম্পাছৰ সহায়ত তাক আমি তুলনা কৰিব পাৰো কোনডাল ৰেখাখণ্ড বেছি দীঘল আৰু কোনডাল ৰেখাখণ্ড ছুটি হেতু তুলনা কৰাৰ কাৰণে আমি কাটা কম্পাছডাল ব্যৱহাৰ কৰিব পাৰো আৰু দ্বিতীয়তে কৈছে যে ৰেখাখণ্ডৰ সমান দৈৰ্ঘ্যৰ ধৰি ললো মই তোমালোকক এডাল 6 সেন্টিমিটাৰৰ ৰেখাখণ্ড দিছো আৰু তোমালোকক সেই 6 সেন্টিমিটাৰ ৰেখা দৈৰ্ঘ্যৰ অন্য এডাল ৰেখাখণ্ড তোমালোকক আঁকিব দিছো আৰু তেতিয়া তোমালোকে সেই কাটা কম্পাছডালৰ জৰিয়তে তুমি সেই 6 সেন্টিমিটাৰৰ স্কেলৰ সহায়ত তুমি যোগটো ললা কম্পাছৰ আৰু কাটা কম্পাছডালৰ সহায়ত তুমি ৰেখাখণ্ডডাল অঙ্কন কৰিব পাৰা তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত কি দিছে আমাক চাও এইবাৰ আমাক কৈছে অন্য এটা সজুলি জ্যামিতিত থকা অন্য এটা সজুলি যাৰ প্ৰয়োগ তোমালোকে আগৰ দিনত খুব বেছিকৈ পাবা আৰু এই সজুলিটোৰ নাম এই দৰকাৰী সজুলিটোৰ নাম হৈছে কোণ মাপক বা কিছুমানে কি বুলি কয় কোণমান যন্ত্ৰ বুলি কয় ইংৰাজীত ইয়াক কোৱা হয় প্ৰটেক্টৰ বুলি তোমালোকে এটা ধনু আকৃতিৰ এনে ধৰণৰ কোণমান যন্ত্ৰ এটা তোমালোকৰ জ্যামিতি বক্সত দেখিছা নিশ্চয় আৰু যদি দেখা নাই তোমালোকে জ্যামিতি বক্সটো উলাই লৈ এনে ধৰণৰ যিটো সজুলি দেখা পাইছা সেই সজুলিটো উলিয়াই লোৱা
আৰু মোৰ লগত মই যিখিনি কৈছো সেইখিনি হয় নে নহয় তোমালোকে মিলাই চোৱা এনে ধৰণৰ আমি এটা প্ৰটেক্টৰ বা কোণ মাপক এটা বা কোনো মানযন্ত্ৰ এটা আমি জ্যামিতি বক্সত দেখা পাওঁ ইয়াৰ প্ৰয়োজন হৈছে কোনো এটা কোণৰ জোখ লবলৈ আমি কোণমান যন্ত্ৰটো বা কোণ মাপকটো ব্যৱহাৰ কৰো মাপ মানে জোখৰ কথা হৈছে আৰু কোণৰ মান যদি আমি নিৰ্ণয় কৰো তেতিয়া আমি তাক কি বুলি কোৱা হম তেতিয়া আমি কি বুলি কম আমি কোণমান যন্ত্ৰ বা কোণ মাপক বুলি কম কোণ জুখিবলৈ বা নিৰ্দিষ্ট জোখৰ কোণ অঙ্কন কৰিবলৈ কোণ মাপকৰ ব্যৱহাৰ কৰা হয় তোমালোকে নিশ্চয় বুজি পাইছা যে কোণ মাপক আমি ক'ত ব্যৱহাৰ কৰো তোমালোকে এনে ধৰণৰ কোণমান যন্ত্ৰটোত দুটা বস্তু দেখা পাবা এটাত 0 পৰা 180 লৈ মাৰ্কিং কৰি থৈ দিয়া দেখা পাবা আৰু ইয়াৰ পৰাও আকৌ 0 পৰা 180 লৈকে দেখা পাবা এটা নিৰ্ভৰ কৰিব তোমাৰ কোনটো কোৰ পৰা আৰম্ভ হৈছে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ কোনটো মেজাৰমেন্ট কোনটো মাৰ্ক তোমালোকে চাবা আমি যেতিয়া কোণ অঙ্কন কৰিম তেতিয়া কোণমান যন্ত্ৰৰ প্ৰয়োগটো নিশ্চয় দেখাই দিম আৰু আগৰ চিত্ৰত সমমিতি যেটো চেপ্টাৰ আছিল তাত আমি কোণমান যন্ত্ৰৰ কিছু প্ৰয়োগ দেখাইছিলো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছতনো আমাক কি দিয়া আছে চাও আৰু কৰিবলৈ চেষ্টা কৰো বুজিবলৈ চেষ্টা কৰো এইবাৰ আমাক দিছে পেন্সিল কম্পাছৰ প্ৰয়োগ তোমালোকে কৰি আহিছা আৰু আগলৈকে খুব বেছিকে পেন্সিল কম্পাছটো প্ৰয়োগ কৰি গৈ থাকিবা পেন্সিল কম্পাছ যেতিয়া আমি কোনো এটা বৃত্ত অঙ্কন কৰিব লাগে তোমালোকে যেতিয়া চিত্ৰাঙ্কন প্ৰতিযোগিতাত বেলিটো অঙ্কন কৰা তেতিয়া তোমালোকে যেতিয়া চিত্ৰাঙ্কনত বা যেতিয়া চিত্ৰ অঙ্কন কৰিলে যেতিয়া গোলাকাৰ বস্তু এটা আঁকিব লাগিব তেতিয়া তোমালোকে কম্পাছ ব্যৱহাৰ কৰা তাতে আমি সেই কম্পাছটোৰ সম্পূৰ্ণ নাম হৈছে পেন্সিল কম্পাছ কাৰণ ইয়াত আমি কম্পাছৰ এটা জুমটো থাকে আৰু লগতে আনটোত আমি পেন্সিল লগাব লাগে গতিকে এই কম্পাছটোৰ নাম হৈছে পেন্সিল কম্পাছ বিভিন্ন ধৰণৰ বৃত্তৰ চাপ আদি অঙ্কন কৰিবলৈ বা আঁকিবলৈ আমি কি কৰো পেন্সিল কম্পাছ ব্যৱহাৰ কৰো তলৰ চিত্ৰত দেখুওৱা সঁজুলিবোৰ বিধেয় হল পেন্সিল কম্পাছ অৰ্থাৎ এই চিত্ৰটো হৈছে পেন্সিল কম্পাছ এতিয়া আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ কিছু প্ৰয়োগ আমি চাই লওঁ তাৰ বাবে আমি প্ৰথমতে এটা স্লাইড লৈ লৈছো আৰু স্লাইড লৈ আমি কম্পাছটো লৈ লম ধৰি ললো আমি কম্পাছটো লৈ ললো আৰু ৰুল মাৰিৰ সহায়ত ধৰি লোৱা আমি জোখটো লৈ লম এতিয়া আমাক ক'লে যে ইয়াত আমি সেন্টিমিটাৰটো লৈ লৈছো এটা ক'লে যে আমি কি কৰিব লাগে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত অঙ্কন কৰিব লাগে তেতিয়া আমি এই কম্পাছটো কেনে ধৰণে ব্যৱহাৰ কৰিম কম্পাছটো প্ৰথমতে যেটো জুম আছে হেতু আমি কি কৰিব লাগিব এনে ধৰণে 0 লগত মিলাই লব লাগিব আৰু এই কম্পাছটো আমাক কিমান কৈছে 4 সেন্টিমিটাৰ এতিয়া কিমানত আছে চোৱাচোন 5.8 ত আছে গতিকে আমি কলৈকে আনিব লাগিব 4 লৈকে এইটো লৈ আনিব লাগিব তো এনে ধৰণে আমি 4 সেন্টিমিটাৰ লগাই লব লাগিব এতিয়া এটোত আমি কি কৰিব লাগিব প্ৰথমতে আমি কি কৰিম কম্পাছটো গুছাই লম কম্পাছটো গুছাই ললো আৰু এতিয়া ইয়াত আমি পেনটো দি কিনে আমি কি কৰিম এনে ধৰণে বৃত্তটো অঙ্কন কৰিম আৰু এটো কৰা হোৱাৰ পিছত এটো যেতিয়া মুছি দিম তেতিয়া আমি এনে ধৰণে বৃত্ত এটা অঙ্কন কৰিব পাৰিম তোমালোকে নিশ্চয় বুজি পালা যে কেনে ধৰণে আমি কম্পাছ ব্যৱহাৰ কৰি এটা বৃত্ত অঙ্কন কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আহাচোন তেনেহলে আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে তাক চাও আৰু কৰিবলৈ চেষ্টা কৰো ইয়াত চোৱাচোন প্ৰথম প্ৰশ্নটো আমাক কি দিয়া আছে আমাক কি দিছে ত্ৰিকোণীৰ সহায়ত কোনটো কোণ আঁকিব নোৱাৰি তোমালোকে মনত পেলোৱা যে এটা 45 ডিগ্ৰীৰ ত্ৰিকোণী আছিলেই গতিকে এইটো আমি কি কৰিব পাৰো আঁকিব পাৰো 30 ডিগ্ৰীত যদি চোৱা 30 ডিগ্ৰীৰ এটা আছিলে গতিকে 30 ডিগ্ৰীৰো আমি আঁকিব পাৰিম আৰু যেটো 30 ডিগ্ৰী ত্ৰিকোণী আছিলে তাত
আমি অন্য কোণ এটা কিমান পাইছিলো 60 ডিগ্ৰী পাইছিলো গতিকে ইয়াৰ হয় তুমি 60 ডিগ্ৰী ত্ৰিকোণীয় 60 ডিগ্ৰী কোণটো আঁকিব পাৰিবা কিন্তু 40 ডিগ্ৰী আমি পোৱা নাছিলো গতিকে ইয়াৰ উত্তৰটো হৈ যাব 40 ডিগ্ৰী গতিকে এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ আৰু এইগিটা হৈ যাব আমাৰ কাৰণে ফুল উত্তৰ কাৰণ আমাক ইয়াতে সুধিছে যে কোনটো নোৱাৰি সুধিছে আমাক গতিকে কোনটো নোৱাৰি 40 ডিগ্ৰী কোনটো আঁকিব নোৱাৰি গতিকে উত্তৰটো কি হৈ যাব আনসাৰটো আমি কেনে ধৰণে লিখিম আনসাৰটো লিখিম আমি খ কিমান ডিগ্ৰী আছিল 40 ডিগ্ৰীটো হৈ যাব আমাৰ উত্তৰ আহচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও আৰু কৰিবলৈ চেষ্টা কৰো আহা এইবাৰ আমাক প্ৰশ্ন দিছে চোৱাচোন এইবাৰ কৈছে যে কোন জুখিবলৈ তলৰ কোনটো যন্ত্ৰ বা কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় তোমালোকে কোৱাচোন সাধাৰণতে আমি যদিও ত্ৰিকোণীয় হয় তুমি কোন জুখিব পাৰো কিন্তু কিছুমান নিৰ্দিষ্ট কোণহে জুখিব পাৰো এনেকুৱা কোনটো সঁজুলি আছে যিটোৰ সহায়ত আমি প্ৰতিটো কোণে আমি জুখিব পাৰো আৰু আমি পঢ়িছিলো যে কোণ মাপক এনেকুৱা এটা সঁজুলি যাৰ সহায়ত আমি ভিন্ন ধৰণৰ কোণবোৰ জুখিব পাৰো কম্পাছৰ সহায়তো আমি কোণ গম পাব পাৰো চাপৰ সহায়ত গম পাব পাৰো আঁকিব পাৰিব পাৰো কিন্তু জুখিবৰ কাৰণে আমি সদায় ব্যৱহাৰ কৰো কোণ মাপক বা কোণমান যন্ত্ৰ ৰুল মাৰি ব্যৱহাৰ কৰো আমি ৰেখা বা ৰেখাখণ্ডৰ আদি জোখ নিৰ্ণয় কৰাৰ কাৰণে আৰু কম্পাছটো ব্যৱহাৰ কৰো আমি বিভিন্ন ধৰণৰ বৃত্ত বা বৃত্তৰ চাপ অংকন কৰাৰ কাৰণে আৰু ত্ৰিকোণী ব্যৱহাৰ কৰো আমি ৰেখাখণ্ড লম্ব ৰেখা বা সমান্তৰাল ৰেখা অংকন কৰাৰ কাৰণে আৰু কোণ মাপক ব্যৱহাৰ কৰো আমি বিভিন্ন কোণৰ জোখ নিৰ্ণয় কৰাৰ কাৰণে তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ আমি নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোকে আটাই ভালদৰে পঢ়া পাতি কৰি থাকা ভালদৰে থাকা কুশলে থাকা তোমালোক আটাইকে ধন্যবাদ